বিশ্ব ঐতিহ্য স্থানপ্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত শ্ৰমিক সুৰক্ষা কৰ্মী প্ৰতাৰণাৰ অভিযোগ অসম প্ৰত্নতত্ত্ব বিভাগৰ বিৰুদ্ধে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত চৰম অচলাৱস্থা ঐতিহ্য স্থানত নিয়োজিত সুৰক্ষা আৰু চাফাই কৰ্মীসকলে কৰ্মবিৰতি কাৰ্যসূচী অব্যাহত ৰখাত সম্প্ৰতি মৈদাম ক্ষেত্ৰত এক অচলাৱস্থাৰ সৃষ্টি হৈছে বিগত দশক ধৰি বহু গৱেষক বিশিষ্ট ব্যক্তি তথা দল সংগঠনৰ দাবী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাত বৰ অসমৰ ৬০০ বছৰীয়া স্মৃতি বিজড়িত ঐতিহাসিক কীৰ্তিচিহ্ন সমলৰে ভৰপূৰ স্থান চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি লাভ কৰে যাৰ বাবে চৰাইদেউ তথা অসমবাসী আনন্দিত তথা উৎফুল্লিত হৈ পৰিছিল যদিও বিগত বৰ্ষত স্থান লাভ কৰা এই ঐতিহ্য স্থানত চলিছে কি এই ঐতিহ্য স্থানত কৰ্মৰত প্ৰায় ২০-২৫ গৰাকী ঠিকাভিত্তিক অস্থায়ী কৰ্মচাৰীয়ে বিগত ৭ মাহৰ পৰা এবছৰ ধৰি কৰ্মৰ বেতনৰ পৰা বঞ্চিত হৈ আছে যাৰ বাবে আকাশলংঘী মূল্যবৃদ্ধিৰ দিনত ৭ মাহৰ পৰা এবছৰলৈকে বেতন নাপাই পৰিয়াল পোহপাল দিবলৈ হাহাকাৰ কৰিছে এইসকল ঠিকাভিত্তিক অস্থায়ী কৰ্মচাৰীয়ে সাংস্কৃতিক সঞ্চালকালয় তথা অসম পুৰাতত্ত্ব বিভাগৰ অন্তৰ্গত ঠিকাভিত্তিক এই কৰ্মচাৰীসকলক সংশ্লিষ্ট বিভাগে মাহ ধৰি বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিক কৰ্মচাৰীয়ে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে চৰকাৰলৈ অন্যথা তলাবন্ধৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য এইসকল লোক ইফালে বেতন নোপোৱা ঠিকাভিত্তিক ৫জনকৈ সুৰক্ষা কৰ্মী নথকাত বিশাল মৈদাম অঞ্চলত অপকৰ্ম তথা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকা কৰিছে ৰাইজে সকলো চাফাই কৰ্মী নথকাত চৌহদ অপৰিষ্কাৰ হৈ পৰাৰ লগতে পৰ্যটকসকল সুচল শৌচালয়ৰ বাবে হাবাথুৰি খাব লগা হৈছে বিশ্ব ঐতিহ্য স্থান লাভ কৰাত পূৰ্বতকৈ দৈনিক সহস্ৰাধিক পৰ্যটক দৰ্শনাৰ্থীৰ আগমন ঘটা এই স্থানত এটুপি বিশুদ্ধ খোৱা পানী নাপায় কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰাত মিউজিয়ামটো তলাবন্ধ হৈ থকাত মিউজিয়ামটো দৰ্শন কৰিবলৈ আহি দৰ্শনাৰ্থী বিমুখ হৈ উভতি যাব লগা হৈছে সংশ্লিষ্ট বিভাগৰ অমনোযোগিতা আৰু অৱহেলিত কৰ্মৰ বাবেই চৰাইদেউত এনে অৱস্থা হোৱাৰ অভিযোগ উত্থাপন হৈছে যদি এনে পৰিস্থিতিয়ে বিৰাজ কৰি থাকে ভৱিষ্যতে বিশ্ব ঐতিহ্য স্থানৰ পৰা চৰাইদেউ অৱনমিত হোৱাৰ আশংকা কৰি সংশ্লিষ্ট বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আন্তঃগাঁথনি উন্নত কৰিবলৈ আহ্বান জনাইছে স্থানীয় দল ৰাইজে তুমি সুইবা কাম কৰি আছিলা চুকাফা ইয়াত হয় স্যাৰ কিমান দিনৰ পৰা দৰমহা পোৱা নাই আগষ্ট 6 তাৰিখৰ পৰা ইয়াত জইন হৈছিলো আগষ্ট কোনটো বছৰ 2025 24 নে 25 24 পৰা 24 কৈ যোৱা 2024 6 তাৰিখে আগষ্ট মাহ হয় তেতিয়াৰ পৰা কাম কৰিছিলোঁ মই 2 মাহৰ পে'মেণ্ট মাত্ৰ পালোঁ আৰু মই PF পোৱা নাই বা পে'মেণ্টো দিয়া নাই মোক আৰু ঠিকাদাৰক ফোন মাৰিলে ঠিকাদাৰে কয় যে পাবা ধৈৰ্য ধৰা সেনেকৈ বুলি কথাখিনি কয় এতিয়া তোমাৰ প্ৰায় এবছৰ হৈ গ'ল এবছৰৰ ভিতৰত মাত্ৰ 2 মাহৰ পইচা পাইছা বাকী তোমাৰ 10 মাহ দিনৰ পইচা পোৱা নাই গতিকে কিমান সোনকালে তুমি পইচাটো পাম বুলি কেনে দাবী কৰিছা সেইটো পইচাটোতো প্ৰয়োজন হয় আমি দুখীয়া মানুহ পইচা আমাৰ প্ৰয়োজনেই হয় আৰু তথাপিতো আহি আছিলোঁ পামকৈ ইমাহত হ'ব সিমাহত হ'ব বুলি কয় তেওঁলোকে কিন্তু আজিলৈকো হোৱা নাই মানে চৰকাৰে দিব বুলি একো ভবা নাই ভাবিছোঁ তেওঁলোকে আমাক দেখাই আছে দিম অহা মাহত হ'ব ৰৈ দিয়া দুদিন সেনেকৈ বুলিয়ে কয় আমাক কিমান দিনৰ আগৰ পৰা কৈ আছে এইটো কথা প্ৰায় মোক 6 মাহ আগৰ পৰাই কৈ আছে বুলি ক'ব লাগিব আমাৰ যিজন ঠিকাদাৰ দিমনো কৈ ঠিক আছে আপুনি কেতিয়াবা কৈছে মই এতিয়া 2024 আকৌ মে' মাহৰ পৰা জইন কৰিছিলোঁ আগত 3 বছৰ যিখিনি বিশ্ব ঘোষণা হোৱাৰ আগত মানে তেতিয়া 3 বছৰ কাম কৰা সেইটো সম্পূৰ্ণ ক্লিয়াৰ দৰমহা হ'ল তাৰপিছত আকৌ মে' মাহৰ পৰা যেতিয়া কাম কৰিলোঁ 2024 তাৰপিছৰ পৰা আকৌ আমি জুন এতিয়া ছেপ্টেম্বৰ মাহৰ এতিয়া আকৌ আগত ছেপ্টেম্বৰ পালেহি 2025 এবছৰ সম্পূৰ্ণ ক্লিয়াৰ আমি দৰমহা পোৱা নাই এবছৰ দৰমহা নাই পোৱা এবছৰ নাই পোৱা এমাহ দুমাহ কিবা এটা পাইছেনে একেবাৰে পোৱা নাই আমি হেৰিয়ৰ পৰা মে জুন জুলাই সেইকেইটা পালোঁ বাৰু ছেপ্টেম্বৰ মাহৰ পৰা পোৱা নাই আপোনাৰ কামটো কি আছিলে মনুমেণ্টৰ আছিলোঁ হাউচকিপিং বা এনেকুৱা আছিলে মানে হেৰি আমি হাউচকিপিঙত আছিলোঁ দুটা বিভাগ আছে নহয় দুটা বিভাগত আউটচোৰ্চিং আৰু হাউচকিপিঙত আছিলোঁ আমি আপোনালোক আজি ইয়াত কিয় গোট খাইছে হয় খুবটাং আজি আমি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ লগত জড়িত সকলো অস্থায়ী কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মী আমাৰ চুইপাৰ আমি একেলগে গোট খাইছোঁ আজি কিয়নো আমি আজি এবছৰ দিন ধৰি আমি প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ আছোঁ প্ৰাপ্য আমাৰ যি বাকীয়া ৰাখি তেওঁলোকে অনাদায়ীভাৱে ৰাখিছে
আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আজি এবছৰ পাৰ হৈ গ'ল। আজি 26 জুলাই তাৰিখে আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠান হৈ গ'ল। সেই বৰ্ষপূৰ্তি অনুষ্ঠানত আজি প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ যি চৰকাৰী সচিব আছে তেওঁ আহি আমাক কথা দিলে যে এসপ্তাহৰ ভিতৰত তেওঁলোকে আমাৰ বাকেয়া ধন ৰাখি মুকলি কৰি দিব। কিন্তু আজি এমাহ পাৰ হৈ গ'ল, তেওঁলোকে কোনো ইয়াৰ প্ৰতি ব্যৱস্থা লোৱা নাই। গতিকে আমি ইয়াত আজি সমবেত হৈছোঁ, কাৰণ আমি ঐতিহ্য ক্ষেত্ৰটোৰ লগত জড়িত 2018 পৰাই কিছুমান আছে, 2020 পৰা। যিহেতু যেতিয়াৰ পৰা প্ৰজেক্ট ষ্টাৰ্ট হৈছিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যি প্ৰজেক্ট ষ্টাৰ্ট হৈছিলে, সেই প্ৰজেক্টত আমি দিনে ৰাতিয়ে দেহে কেহে আমি নিশ্চয় ইয়াত খাটিছোঁ, সকলোৱে দেখিছে। কিন্তু তথাপিও আজি আমাক এনেকৈ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰি ৰাখিছে। হয়তো চৰকাৰ বা আজি বিভাগীয় কৰ্তৃপক্ষই আজি গা এৰা মনোভাৱেৰে তেওঁলোকে কামবিলাক চলাই আছে। কিন্তু এনেকুৱা হ'লে ভৱিষ্যত দিনত ডেঞ্জাৰ লিষ্টত যাবলৈ হয়তো বেছি দিন নালাগিব, কাৰণ কেলৈ ইয়াত মানুহৰ অভাৱৰ কাৰণে দুজন মানুহে যিহেতু এতিয়া বৰ্তমান চলাই আছে, আমি অস্থায়ী কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি আছোঁ। সেই গতিকে ইয়াত বহুতো জংঘল হৈ গৈছে ভিতৰৰ ছাইডটো, আৰু আমাৰ যি লেট্ৰিন বাথৰুম আছে আজি লেতেৰা হৈ আছে। বহুত দেশী বিদেশী পৰ্যটক আহে, ইয়াৰ পৰা কি এটা বাৰ্তা লৈ যাব যে এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ লেট্ৰিন বাথৰুম ইমান লেতেৰা, ভিতৰত ইমান জংঘল হৈ গৈছে। গতিকে ইয়াত চাফাই কৰ্মী, ইয়াত ছুইপাৰ বা আমাৰ যিখিনি ইয়াত অস্থায়ী কৰ্মী আছিলোঁ, সেই কৰ্মীসকলৰ অভাৱত ইয়াত আজি এনেকুৱা এটা পৰিস্থিতি। আৰু যদি অতি সোনকালে যদি এই ব্যৱস্থা গ্ৰহণ নকৰে বা বাকেয়া ধনৰাশি আমাক মুকলি কৰি নিদিয়ে, কাৰণ কেলৈ আমাৰ PF ক্ষেত্ৰতো এনেকুৱা এটা হৈছে যে PFটো আমাক দিছে 2025 এপ্ৰিললৈকে, কিন্তু আমাক দৰমহা প্ৰদান কৰিছে 2024 নৱেম্বৰলৈকে। তেতিয়াহ'লে এজন সাধাৰণ মানুহৰ মগজতো খেলাব যে দৰমহা নোহোৱাকৈ কেনেকৈ PF সোমাব পাৰে। নিশ্চয় তাত এটা দুৰ্নীতি হৈছে। এইটো চৰকাৰক তদন্ত কৰিবৰ কাৰণে আমি এটা অনুৰোধ জনালোঁ। আৰু যদি আমাৰ বাকেয়া ধনৰাশি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বা চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে অতি সোনকালে, তেতিয়াহ'লে আমি অৱস্থান ধৰ্মঘটৰ দৰে এটা কাৰ্যসূচী আমি পালন কৰিবলৈ বাধ্য হ'ম। তেতিয়া আমি নিজৰ প্ৰাপ্যৰ কাৰণে যদি এনেকুৱা এটা কাৰ্যসূচী লওঁ, তেতিয়া আমি কোনো এটা মানুহ ইয়াত জগৰীয়া নহ'ম। আপুনি কিমান মাহত পোৱা নাই? আমি বৰ্তমান 2.5 মাহৰ আমাৰ পেণ্ডিং আছে, আৰু আমাৰ 6 মাহ আমি বিনা বেতনে কাম কৰিছোঁ অলৰেডি। কাৰণ কেলৈ আমি হয়তো পামকৈ সকলোৱে এনেকৈ আশাত ৰৈ পিনি, আমাৰ যিহেতু এটা লোকেল ছাইট হয় আৰু ইয়াৰ বদনাম হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে চাফ চিকুণ হৈ থকাটো বিচাৰোঁ। গতিকে আমি বিনা বেতনে বিনা দ্বিধাই আমি 6 মাহ দিন কাম কৰিলোঁ। কিন্তু তথাপিও এতিয়াও যদি অনিশ্চয়তাত ভুগাই থাকে, তেতিয়াহ'লে আমি এনেকুৱা এটা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আপুনি কিমান মাহৰ পোৱা নাই? 3.5 মাহৰ হ'ল। 3.5 মাহ হ'ল। 25 চনৰ আপোনাৰ এইটো কি মাহ আছিলে? জুলাই মাহ ন? জুলাই মাহৰ পোৱা নাই। PF পইচা পাইছে? PFৰ 2025 এপ্ৰিললৈকে দিয়া আছে। PF এপ্ৰিললৈকে 15 দিনো দিয়া আছে। 15 দিনকৈ দিয়া আছিলে। প্ৰত্যেক মাহে 15 দিনকৈ PF দিছে। এইজন আছে আমাৰ নৱেম্বৰ মাহৰ পৰাই পোৱা নাই, যোৱা বছৰ নৱেম্বৰ মাহৰ পৰা 2024 পৰা। তেতিয়াৰ পৰা এতিয়ালৈকে পোৱা নাই। PF নাম্বাৰ পালে? PF নাম্বাৰ পাইছোঁ, কিন্তু মোৰ একো তাত পইচা সোমোৱা নাই। পইচা নাই সোমোৱা? নাই। ঠিক আছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।